অধ্যাপিকাৰ চাকৰি এৰি ৰাজনীতিলৈ আহিব জ্ঞানশ্ৰী বৰা। পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহিব বিচাৰিছে জ্ঞানশ্ৰী বৰাই। ৰাইজৰ দল কংগ্ৰেছ নে শাসকীয় দল? চাকৰি এৰি কোন দলত যোগদান কৰিব জ্ঞানশ্ৰী বৰাই? পুনৰ সক্ৰিয় ৰাজনীতিলৈ উভতি আহিব ডক্টৰ জ্ঞানশ্ৰী বৰা। পূৰ্বে অখিল গগৈৰ সৈতে ভিন্ন কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা জ্ঞানশ্ৰী বৰা শেহতীয়াকৈ গোৱালপাৰা মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে চাকৰিত যোগদান কৰিছিল। কিন্তু ডক্টৰ জ্ঞানশ্ৰী বৰাই সিদ্ধান্ত লৈছে তেওঁ পুনৰ উভতি আহিব সক্ৰিয় ৰাজনীতিলৈ। ইতিমধ্যে তেওঁ পদত্যাগ কৰিছে চাকৰি। অহা বুধবাৰে জ্ঞানশ্ৰী বৰাই সক্ৰিয় ৰাজনীতিত আনুষ্ঠানিকভাৱে প্ৰৱেশ কৰিব। বুধবাৰে এক আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে জ্ঞানশ্ৰী বৰাই। আঞ্চলিক দলটোৱে 2026ত টিকট প্ৰদানৰ নিশ্চিতি দিয়াৰ পিছতেই চাকৰি এৰিছে জ্ঞানশ্ৰী বৰাই। মই শিক্ষকতা কৰি যথেষ্ট ভাল পাওঁ আৰু অধ্যাপনাৰ চাকৰিটো কৰিম বুলি মোৰ সপোন আছিল। যথেষ্ট ছাত্ৰ ছাত্ৰীসকলক ভাল পাওঁ, কলেজখনকো ভাল পাওঁ। কিন্তু আমাৰ কেতিয়াবা বহুত সপোন থাকে নহয়। মই ৰাজনীতি এৰি চাকৰি কৰিবলৈ আহিছিলোঁ আৰু ৰাইজে মোৰ এই সিদ্ধান্তটোক লৈ বহুত সময় দুখ কৰিছে। বিগত সময়ত য'তেই গৈছোঁ ৰাইজে সদায় মোক এটা প্ৰশ্ন সুধি আছে, কিয় গুচি গ'লা, কিয় ৰাজনীতি এৰি তুমি গুচি গ'লা? তোমাক আমাৰ প্ৰয়োজন আছিলে, সমস্যাবোৰৰ কথা কোৱাৰ প্ৰয়োজন আছিলে। গতিকে মই 2.5 বছৰ হ'ল কলেজত চাকৰি কৰি থকা। যথেষ্ট ভাল লগাৰ পাছতো মই ক'ৰবাত সুখী হোৱা নাছিলোঁ। শান্তি আছিল, ছিকিউৰিটি আছিল, ছেফটি আছিল, সকলো আছিল। অৰ্থনৈতিক স্বাৱলম্বিতা, সমস্যা মোৰ নাছিল। কিন্তু ক'ৰবাত ৰাইজৰ কথাবোৰ আগতে যিদৰে ক'ব পাৰিছিলোঁ, সমস্যাৰ কথাবোৰ যিদৰে ক'ব পাৰিছিলোঁ, বাধ্যবাধকতাৰ মাজত এতিয়া সেই কথাবোৰ এইদৰে কৈ থকাটো সম্ভৱপৰ হৈ থকা নাছিল। সেইবাবে মই ভাবিলোঁ যে যথেষ্ট ভাল পোৱাৰ পাছতো মই চৰকাৰী চাকৰিটো এৰি যোৱাটোৱেই ভাল হ'ব বুলি ভাবিলোঁ। এয়াও এটা মহৎ বৃত্তি। মই এজন অধ্যাপকে প্ৰজন্মৰ পাছত প্ৰজন্মক সপোনৰ বাট দেখুৱাই, জীৱনৰ বাট দেখুৱাই। আটাইতকৈ শিক্ষকতা মহৎ বৃত্তি বুলিয়ে কওঁ আমি। গতিকে এইদৰেও সমাজ সেৱা হয়। কিন্তু আজিৰ যোনটো ৰাজনৈতিক প্ৰেক্ষাপট, সেই ৰাজনৈতিক প্ৰেক্ষাপটবোৰ আচলতে দেখি বহুত সময়ত দুখ লাগে। যিদৰে আমি যিবোৰ কথা পাতিব লাগে সেই কথাবোৰ নাপাতোঁ, কিন্তু ঘৃণাৰ কথা পাতোঁ। সমাজত সমস্যাবোৰৰ সমাধানৰ কথা নাপাতোঁ, কিন্তু ইজনে সিজনক গালি দিয়া, ঘৃণাৰ কথাবোৰ, আচলতে ব্যক্তিগত আক্ৰমণৰ কথাবোৰহে ৰাজনৈতিক প্ৰেক্ষাপটত দেখোঁ। প্ৰকৃত সমস্যাৰ কথাবোৰ, প্ৰকৃত সমাধানৰ কথাবোৰ আলোচনা নহয়। মই ভাবোঁ যে ৰাজনীতিটো এইদৰে চলি থাকিলে কেতিয়াও সলনি নহয়, কোনোবাই সলনি কৰিব লাগিব। আজিৰ প্ৰজন্মই অন্ততঃ এনে ৰাজনৈতিক প্ৰেক্ষাপটক প্ৰত্যাহ্বান জনাব লাগিব। গতিকে সেইবাবেই মই এই সিদ্ধান্ত লৈছোঁ যে অনাগত দিনৰ ৰাজনীতিটো অন্ততঃ আজিৰ জেন আলফাৰ যুগত ৰাজনীতিটো কেনে হোৱা উচিত। আমি অকল ইজনে সিজনক গালি পাৰিম, ঘৃণাৰ কথা ক'ম, ধৰ্মীয় মেৰুকৰণৰ কথা ক'ম, ভোট বেংকৰ ৰাজনীতি কৰিম, আচলতে এইবোৰতেই সীমাবদ্ধ থাকিম, নে আমি শিক্ষা ব্যৱস্থাৰ কথা ক'ম, নে আমি চিকিৎসা সেৱাৰ কথা ক'ম, নে আমি ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা ক'ম, নে আমি আমাৰ ল'ৰা ছোৱালীবোৰ পঢ়ি শুনি কিদৰে স্বাৱলম্বী হ'ব পাৰিব, তেওঁলোকৰ সমস্যাবোৰ কি কি, সেইবোৰ সমাধান কিদৰে হ'ব, এই কথাবোৰ পাতিম। আমি বহু সময় দেখোঁ যে লোকসভাত যেতিয়া আমি অধিৱেশনবোৰ হৈ থাকে, আমি দেখোঁ যে অসমৰ হৈ কোনো একো নকয়ে। খুব 2-এজন মুষ্টিমেয় মানুহৰ বাহিৰে কথাবোৰ কোৱা মানুহ নোলায়। আৰু নাৰীৰ ক্ষেত্ৰত যদি চাওঁ, নাৰীৰ অংশগ্ৰহণ বিৰাটেই দুখজনক। আচলতে লোকসভাতটো অসমৰ কোনো নাৰীক উঠি আজিলৈকে থিয়কৈ ডাঙৰকৈ কথা কোৱা দেখা নাই। বিধানসভাতো নাৰীয়ে যিদৰে সবল ভূমিকা ল'ব বুলি আশা কৰোঁ সেইদৰে লোৱা নাই। গতিকে মই ভাবিলোঁ যে মোক যিদৰে ৰাইজে বিচাৰিছিল, মোৰ পৰা যিখিনি আশা কৰিছিল, সেই আশা আৰু সেই আচলতে সন্মান আৰু ভালপোৱাখিনিক মই মৰ্যাদা দিবলৈ মই ইয়াৰ পৰা ওলাই সেই আগৰ লাইফটোলৈ ঘূৰি যাব লাগিব। মই কি দলত যাম, কিদৰে ৰাজনৈতিক কাম কাজ কৰিম, সেয়া অনাগত 2টা দিনত মই ৰাইজক নিশ্চয়কৈ অৱগত কৰিম। আজিৰ দিনটোত মই এটাই কথা ৰাইজক ক'ব বিচাৰোঁ। সাধাৰণতে বেছি সংখ্যক ৰাইজেই ভাবিব যে কলেজৰ চাকৰি এৰি আহিছে যেতিয়া সুবিধাবাদৰ পক্ষতেই থাকিব। সাধাৰণতে ইমান ছেফ ছিকিউৰ জব যদি নিৰ্বাচনৰ আগতে মানুহে এৰে, মানুহৰ ধাৰণা থাকে যে শাসক পক্ষত যাব, যিটো পাৰ্টীৰ সম্ভাৱনা আটাইতকৈ বেছি তাতে যাব। কিন্তু মই ৰাইজক এটা কথা প্ৰতিশ্ৰুতি দিব বিচাৰোঁ, ৰাইজে মোক যিদৰে পাইছিল ৰাইজে মোক সেইদৰেই পাব। মই শোষিত বঞ্চিত জনতাৰ হৈ মাত মাতিব বিচাৰোঁ, সমাজৰ সমস্যাবোৰৰ কথা ক'ব বিচাৰোঁ। আৰু সকলো যদি সুবিধাবাদৰ পক্ষতেই স্থান লয়, সকলো যদি শাসকৰ লগতে থাকে, শোষিতৰ লগত কোন থাকিব? মই শোষিতৰ লগত থাকিব বিচাৰোঁ। প্ৰাপ্ত খবৰ অনুসৰি মৰিয়নি সমষ্টিৰ পৰা এই আঞ্চলিক দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব জ্ঞানশ্ৰী বৰাই।
যদিহে এই খবৰ সঁচা হয় তেন্তে 2026 নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীৰ বিপক্ষে এগৰাকী সবল প্ৰাৰ্থী হ'ব উচ্চ শিক্ষিত জ্ঞানশ্ৰী বৰা। আনফালে খুমটাই বা ডেৰগাঁও সমষ্টিৰ পৰাও নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ চৰ্চা চলি আছে জ্ঞানশ্ৰী বৰাই। মই বাতৰিত শুনিছোঁ কোনোবাই খুমটাই বুলি কৈছে, কোনোবাই ডেৰগাঁও বুলি কৈছে, কোনোবাই মৰিয়নি বুলি কৈছে। যদি ৰাইজে ভাবিছে যে আজিৰ দিনটোতে মোক 3টাকৈ সমষ্টি দি দিছে ৰাইজে, যদি ৰাইজে ভাবিছে যে মই যোগ্য, তেন্তে সেইখিনিৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। কিন্তু মোৰ নিজৰ কিছু ৰাজনৈতিক পৰিকল্পনা আছে, সেই পৰিকল্পনাবোৰৰ বিষয়েও মই আজিৰ দিনটোত ইয়াত অন্ততঃ ক'ব নাই বিচৰা। অনাগত দিনত মই সেইখিনি কথাও ৰাইজক অৱগত হয়। এটা কথা স্পষ্ট যে 26ৰ নিৰ্বাচনত মই সক্ৰিয় ৰাজনীতিত থাকিম, ৰাজনৈতিক ভূমিকা মোৰ থাকিব, কিন্তু সেই ভূমিকা কিদৰে হ'ব, কেনেদৰে হ'ব, এয়া মই সময়ত ৰাইজক জনাম। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।